Okay, friends, myself Jiban Khanikar, welcome you back to my YouTube channel, that is JK Educare. Friends, I think all of you are well. And friends, so far as we have been discussing present perfect tense, and in the last classes we have discussed many things regarding when present perfect tense is used. Satro Sati Hokol, আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰি আছো প্ৰেজেন্ট পারফেক্ট টেন্সটো কেতিয়া ব্যৱহাৰ হয় তাৰ বিষয়ে আমি আলোচনা কৰি আছো আৰু এতিয়ালৈকে আমি কেইবাটাও প্ৰেজেন্ট পারফেক্ট টেন্সৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিলো ওকে फ्रेंड्स now come to the today's topic of discussion, that is present perfect tense. Again, present perfect tense, we are talking about this present perfect tense. They present perfect tense. Okay, they present perfect tense. This is the concept. Now আমি আগতে যেটো কথা আলোচনা কৰিছিলো फ्रेंड्स আগতে আমি yet yet word to কেনেকৈ ব্যৱহাৰ হয় present perfect tense সেই বিষয়ে আমি আলোচনা কৰিছিলো now come to another concept of uses of present perfect tense, that is the concept that is number D. যেটো আমি কি আলোচনা কৰিম फ्रेंड्स যে কিছুমান একচন আছে যেবিলাক মানে অতীততে সংঘটিত হৈছিল অতীতৰ লগত প্ৰেজেন্ট পারফেক্ট টেন্সটো কেনেকৈ ব্যৱহাৰ হয় যে কামটো বহুত অতীতত হৈ গ'ল বহুত অতীততে কামটো হৈছিল কিন্তু যে তাৰ কানেকচনটো কিন্তু প্ৰেজেন্টৰ লগত এতিয়াও মেইনটেইন হৈ আছে আমি কথাটো কেনেকৈ লিখিব পাৰো যে actions which তোমালোকে লিখি লোৱা মই বাৰে প্ৰতি কৈ আছো যে তোমালোকে লিখি যাবা লিখি গলে কথাখিনি বুজাত সহায় হ'ব actions which occur which occur further back এনেকৈ লিখা FURTHER further back তাৰমানে বহুত অতীতত ঘটনাটো বা কামটো হৈছিল further back in the past অতীতত in the past okay এখিনিলৈকে ঠিক আছে যে actions which occur further back in the past যে অতীতত বহুত অতীতত একচনটো হৈছিল তেতিয়া কামটো হৈছিল provided that the connection with the present is still maintained কিন্তু but the connection with CO double N hobo yes CONE নহয় double N hobo CO double NEXION connection but the connection with the present is present exists EXISTS থিওৰিটো এটো ধৰিলো কথাটো এনেকৈ লিখিলে হ'ব কি বুলি লিখিলেছো যে আমি বুজিব লাগে যে actions which occur further back in the past যে অতীতত ঘটা যিকোনো মানে অতীত মানে বহুত অতীত further back in the past বহুত অতীততে ঘটিছিল কামটো হৈছিল but the connection with the present exists কিন্তু তাৰ যিটো কানেকচনটো এতিয়ালৈকে আছে এই কানেকচনটো বা সম্পৰ্কটো অতীততে কাম এটা মই কৰিছিলো সাপোজ মই অতীততে মই ধৰিলো মই কি কয় এটো গছ বগাবলৈ শিকিছিলো গছ বগাবলৈ মই অতীততে শিকিছিলো কিন্তু মই এতিয়াও জানো গছ বগাব তেনেকুৱা অৰ্থত মই কেতিয়া গছ বগাবলৈ শিকিছিলো এটো বহুত অতীতত further back in the past the action took place I learned in the far back in the past but still I know how to climb the tree okay for example I can say I have seen tigers in the forest. Let me write this sentence. That's theory. Okay. মই তোমালোকক এটা উদাহৰণ দিম ধৰিবা যে মই এটা বাঘ দেখিছিলো I have seen tigers in this forest. ধৰিবা সেন্টেন্স এটা এখন হাবি কথা কৈছো যে I have seen এটো উদাহৰণ I have seen tigers
টাইগাৰ্ছ লিখা তো ইন দিস ধৰিবা বা ইন দ্যাট ফৰেষ্ট in this forest or that forest anyone will do I have seen tigers in that forest যে সেই হাবিখনত মই বাঘ দেখিছো তাৰ অৰ্থটো কি হ'ব পাৰে যে সেই হাবিখনত মই বাঘ দেখিছো আমি যে কওঁ সেইখন হাবিত মই বাঘ দেখিছো সেইখন হাবিত মই বাঘ দেখিছো মানে মই দেখিছিলো নাই কোৱা মই বাঘ দেখিছো এইটো কেতিয়া কওঁ তাৰ অৰ্থটো কি এনেকুৱা অৰ্থত কওঁতা জনে মই যদি কৈছো বা তুমি যদি কৈছা তোমাৰ মনত ভাৱটো এনেকুৱা আছে যে বাঘ তাত এতিয়াও আছে বাঘ তাত থকাৰ সম্ভাৱনা আছে যে তাৰ একচনটো এতিয়াও প্ৰেজেন্টলি মানে একচনটো এক্সিষ্ট আছে যে বাঘ তাত এতিয়াও থাকিব পাৰে সেই সম্ভাৱনাটো এতিয়াও আছে তাৰমানে ইন দ্যাট সেন্স আই হ্যাভ সিন টাইগাৰ্ছ ইন দ্যাট ফৰেষ্ট তাৰমানে অৰ্থটো কি হ'ব ইমপ্লাই হোৱাট ডাজ ইট ইমপ্লাই হোৱাট ডাজ দিছ সেন্টেন্স ইমপ্লাই দ্য সেন্টেন্স ইমপ্লাইজ দ্যাট it is still possible to see them meaning to ki still possible to see them to see tigers in that forest tamane he habikhonot etiao bag dekhar সম্ভাৱনা আছে in that sense we can use present perfect tense sentence to ami kobo paru I saw tigers in that forest moi tat bag dekhilu jodi moi sentence to kom যে I saw tigers in that forest once or several times তেনেকৈ মই ক'ব পাৰোঁ কিন্তু মিনিংটো কি হৈ যাব ওকে ফ্ৰেণ্ডছ মই ইয়াৰ মিনিংটো দেখাই দিছো কম্পেয়াৰ কৰি চাবা তোমালোকে তেতিয়া কথাটো বুজি পাবা এই সেন্টেন্সটোকে মই যদি past indefinite tenseত কওঁ what is the difference there is a little difference between the two sentences if I say the same sentence in present in the past indefinite tense I saw tigers in that forest okay what is the difference look at the difference between the two sentences there is a little difference there is surely a little difference between the two sentences I have seen tigers in that forest and I saw tigers in that forest there is a difference okay we can add a few words more I saw tigers in that forest suppose several times মই তাত বহুতবাৰ বাঘ দেখিছিলো কিন্তু মই যদি এই সেন্টেন্সটো এনেকৈ কৈ দিম তাৰ মিনিংটো কি হ'ব তাৰ মিনিংটো কি হ'ব যে there is no more তাৰ মিনিংটো কি হ'ব there is no more now মিনিংটো কি হ'ব যে তাত মই দেখিছিলো যেতিয়া অতীতত মই কথাটো কৰিলো তাৰ অৰ্থটো হৈ গ'ল কি যে এতিয়া বাঘ তাত নাই there is no existence of any relation with the present time as we have seen the relation in this sentence when we say the same sentence in present perfect tense of kohote ami friends dekhichilu je tar present or logot at very present or logot ei upor bakyotor সম্পর্ক আছে কিন্তু এই sentence ৰ লগত present ৰ কোনো সম্পৰ্ক নাথাকে যেতিয়া আমি past indefinite tense ইউজ কৰিলো it means that তাৰ এতিয়া বাঘ নাই আগতে আছিল তাত বহুত বাঘ আছিল মই বহুতবাৰ বাঘ দেখিছিলো কিন্তু এতিয়া তাত বাঘ নাই এই অৰ্থত কৈছে কিন্তু মই যেতিয়া কওঁ যে মই তাত বহুতবাৰ বাঘ দেখিছো বহুতবাৰ দেখিছো হওক বা যিয়ে নহওক মই যেতিয়া কওঁ যে মই তাত বাঘ দেখিছো এই হাবিখনত অৰ্থটো কি যে there is a chance of seeing the tigers there in the forest till now this is the possibility also we can use present perfect tense when there is a relationship exists in with the present time the মই যেতিয়া দেখিছিলো I have seen tigers in the forest means মই বহুত দিন আগতে দেখিছো কিন্তু এতিয়াও তাত পসিবিলিটি আছে যে বাঘ তাত থাকিব পাৰে তেনেকুৱা অৰ্থত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স টো ব্যৱহাৰ কৰোঁ this is the very minor difference of meanings in the use of sentences such minor points that we are actually discussing here okay again another sentence we can say for example
আমাৰ সকলোৰে চিনাকি হোমেন বৰগোহাঁই has written many novels. Okay. The novels to my has written many novels. Yes, sentence to author ki hoga. Moi jeta present perfect tense likhi disu, tetia author ki je etia logot সম্পৰ্ক আছে যে হোমেন বৰগোহাঁই is still living. হোমেন বৰগোহাঁই এতিয়াও জীয়াই আছে আৰু there is a chance of writing many more novels by হোমেন বৰগোহাঁই. In that sense, this is the relationship with the present time. Many novels লিখিছে বহুত দিন আগতে লিখিছিলে, বহুত দিন আগৰ পৰা লিখি আছে, তেওঁৰ ল'ৰালি কালৰ পৰা নভেল লিখি আছে. The action took place far back in the past when he first started writing novels, but still there is a chance that he will write another or more novels in future also. In that sense, we can use this sentence. তাৰমানে অৰ্থটো কি যে যেতিয়া আমি এই বাক্যটো কৰিলো যে হোমেন বৰগোহাঁই নভেল লিখিছে, he is still alive and can write more. Sentence meaning কি? Still alive. This is the hidden meaning of the sentence. He is still alive and can write more. Write down these differences. This is the meaning, the hidden meaning of the sentence when I use this in present perfect tense. Homen Borgohain has written many novels. Homen Borgohain বহুত নভেল লিখিছে। লিখিছে মানে আজি লিখা নাই বা এইমাত্ৰ লিখা নাই, তেওঁ বহুত অতীতত লিখিছে, অতীতৰ পৰা লিখি আছে, কিন্তু তেওঁ এতিয়াও জীয়াই আছে আৰু তেওঁ আৰু লিখাৰ সম্ভাৱনা আছে. In that sense, we can use this sentence in present perfect tense. Okay, got the point? Okay. Now, if I write the sentence in past indefinite tense, just to show the difference. Okay, up to this I can write. Okay, Homen Borgohain wrote many novels. If I write this sentence in past indefinite tense, wrote, if I use the word wrote instead of present perfect tense, if I say the same sentence in past indefinite tense, what will be the hidden meaning? The hidden meaning is here is that Homen Borgohain is dead. There is no chance of writing any novels in present. তেওঁ আৰু নভেল লিখিব নোৱাৰে, তেওঁ ইতিমধ্যে মৃত্যু হ'ল. In that sense, when we use past indefinite tense and present perfect tense, there is some differences in the meanings. Okay, I want to show you what is the minute differences are there between present perfect tense and past indefinite tense. But we generally ignore these differences. So, please, students, friends, please note down. Please pay your attention. What is the difference I am going to show you? Okay? This is the point that অতীতত বহুত অতীতত কিবা এটা ঘটনা বা কাম হৈছিল, কিন্তু কামটো এট প্ৰেজেন্টৰ তাৰ এক্সিষ্টেন্সটো আছে, তাৰ মানে ৰিলেশ্যনটো, তাৰ মানে তাৰ যেটো মানে কি কয় আপোনাৰ সম্পৰ্কটো কানেকশ্যন উইথ দ্য প্ৰেজেন্ট আছে. মই কানেকশ্যন ওটো ইউজ কৰিছিলোঁ, কানেকশ্যন প্ৰেজেন্টৰ লগত কানেকশ্যন আছে. হোমেন বৰগোহাঁই ফ্ৰেণ্ড যেতিয়া কওঁ যে হোমেন বৰগোহাঁই হেজ ৰিটেন মেনি নভেলছ বুলি কওঁতে বৰ্তমানৰ লগত কানেকশ্যন আছে, যে হোমেন বৰগোহাঁই ষ্টিল এলাইভ and he can write many more novels. But when I use the same sentence in past indefinite tense, when I say Homen Borgohain wrote many novels, it means that Homen Borgohain is no more, and there is no chance of writing any novels in present time. There is no connection with present time. It is completely past. There is the difference, and this is the difference that I want to show you. Okay, friends? Now another point. Point number E. Another point of uses. Various uses of present perfect tense.
জেনেৰেলি আমি আটাই জানিছিলো যে প্ৰেজেন্ট পাৰফেক্ট টেন্স অলপ আগতে কামটো শেষ হলে প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় but we are discussing some other points of using of present perfect tense when present perfect tense is used. Okay, actions occurring in incomplete period. Incomplete period is not complete. Therefore it is an important point. Actions occurring in incomplete period, C-O-M-P-L-E-T-E, incomplete period, just like that. Incomplete period jitu সময় শেষ নাই হয় এটা মানে দীঘলীয়া সময় যেটো সময় শেষ নাই হয় তেনেকুৱা এটা সময় বুজাবলৈ চলি থকা এটা সময় বুজাবলৈ আমি সময় বুজাওঁতে কেতিয়াবা আমি এই কিছুমান ওয়ার্ড ব্যৱহাৰ কৰোঁ তাৰো ই এটো ক্যাপিটাল লেটাৰ লিখিলে ভাল হ'ব E.1 এটা ইনকমপ্লিট পিৰিয়ড বুলি কওঁতে আমি কি বুজি কেনেকুৱা ওয়ার্ডছ বিলাক হ'ব কেনেকুৱা words like লিখিলো আৰু কোনবিলাক words হ'ব পাৰে today and this morning related to present perfect tense this morning ba this evening this afternoon anything can be like that okay this afternoon this evening tenokwa hobe this week ba this month ba year hobe this year enokwa hobe this month this century hobe even century hotika century century okay these are some examples of words which mean incomplete period this year বুলি কওঁতে এটা দীঘলীয়া সময় this week this afternoon এতিয়া this week তো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইনকমপ্লিট ইয়াৰ পিৰিয়ডৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ হয় সেইটো আলোচনা কৰিম টুডে বুলি কওঁতে this morning and this evening বুলি কওঁতে আমি কোনটো সময়ৰ কথা বুজাইছো ইনকমপ্লিট পিৰিয়ড এটা দীঘলীয়া এটা সময় কেনেকৈ বুজাইছো তাৰ মিনিং টু ডিফাৰেন্স তো আমি ইয়াত লক্ষ্য কৰিব লাগিব okay friends pay your very minute attention only then you will be able to get the points okay আমি এটা লিখিলো আপোনালোকে today this morning this evening this week this month this year this century like these are some words meaning incomplete period okay incomplete time period or ক্ষেত্ৰত এই ওয়ার্ড বিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিম আৰু ইয়াৰ ডিফাৰেন্স বিলাক আমি এনালাইসিস কৰিম এতিয়া আমি এটা এনালাইসিস কৰিম যে এই ইন্টারেস্টিং এনালাইসিস লাইক ইন্টারেস্টিং পয়েন্টস very minute points friends এইবিলাক চাব লাগে জানিব লাগে খুব ভাল লাগিব note this morning means আমি যেতিয়া কম মই এটো মহাই দিছো এই পয়েন্টটো লিখি ললা তোমালোকে নিশ্চয় এতিয়া মই এটো মহাই দিছো ঠাই জায়গাটো সৰু কোডখন সৰু যেহেতু অলপ গতিকে মই মহাই দিছো এতিয়া মই কৈছো যে this morning যেতিয়া কম ইনকমপ্লিট পিৰিয়ড বুলি কওঁতে আমি this morning or ক্ষেত্ৰত present perfect tense ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত this morning বুলি কওঁতে কোন সময় বুজায় up to 12 pm যে দুপৰীয়া 12 বজাৰ পিছত আমি this morning নকওঁ মৰ্নিং পিৰিয়ডটো কি হ'ব ৰাতিপুৱাৰ পৰা 12 বজালৈকে মৰ্নিং পিৰিয়ড আমি তো সবে জানো যে this morning বুলি কওঁতে সেইটো টুডে বুলি কওঁতে আজি তাৰিখটো যেটো তাৰিখ টুডে যেটো তাৰিখত কোৱা হয় যে দিনটো ওকে up to 12 pm লৈকে আমি কওঁ যে ফৰ এক্সাম্পল এটা এটো ব্যৱহাৰ কৰি এটা এক্সাম্পল আমি সেন্টেন্স লিখি চাওঁ তেতিয়া আমি বুজাত আৰু সহায় হ'ব এতিয়া লৈকে আমি কথাখিনি হয়তো ভালকৈ বুজি উঠা নাই কিন্তু সেন্টেন্স যেতিয়া আমি এটা সেন্টেন্স লিখিম ফৰ এক্সাম্পল সেন্টেন্সটো যেতিয়া আমি লিখিম যে I have met him 2 times this morning suppose I have met him 2 times this morning the time of speaking may be maximum 12 pm খুব বেছি 12 বজা লাগে 11 বজা হ'ব পাৰে 10 বজা হ'ব পাৰে যিকোনো সময়তে হ'ব পাৰে হেতু সময় ভিতৰ লাগে যে
মই যেতিয়া 12 বজাত কথাটো কৈছো যে আজি ৰাতিপুৱা মই তেওঁক দুবাৰ লগ পাইছো আজি ৰাতিপুৱা I have met him 2 times this morning যেতিয়া মই আজি তেওঁক দুবাৰ লগ পাইছো এই যে ৰাতিপুৱা বুলি কৈছে যে this morning বুলি কওঁতে এই টাইমটো এটা ইনকমপ্লিট টাইম তাৰমানে 12 বজালৈকে যিকোনো সময়ত এইটো কথা হ'ব পাৰে ইয়াত আমি উল্লেখ কৰা নাই যে 8 AM and 7 AM 6 AM and 8:30 AM or 9 AM দুটা সময় উল্লেখ কৰা নাই ইনকমপ্লিট পিৰিয়ড এটা কথা কৈছে যে মৰ্নিং বুলি কওঁতে এটা গোটেই ৰাতিপুৱা সময়টো কোন সময় পৰা কোন সময়লৈকে আমি ইয়াত উল্লেখ নাই কোনটা সময়ত মই লগ পাইছো তেনেকুৱা অৰ্থ গতিকে কওঁতে কিন্তু জানিব যে যদি মই 1 বজাত যদি কৈ দিওঁ তেতিয়া কি হ'ব দিস ইজ দা পইণ্ট যদি মই 1 বজাত কওঁ তেতিয়া মই সেন্টেন্সটো কি বুলি লিখিব লাগিব I met him past indefinite tense ব্যৱহাৰ কৰিব লাগিব I met him 2 times this morning okay এই যে সেন্টেন্সটো কৈ দিলো এতিয়া তাক কেতিয়া কম আমি যদি 1 বজাত কম 2 বজাত কম 3 বজাত কম যেতিয়া নকম 12 বজাৰ লগে লগে বা 12 বাজি যোৱাৰ লগে লগে আমি মৰ্নিংত যদি লগ পাইছিলো মানুহজন দুবাৰ তেতিয়া কিন্তু past indefinite tense ব্যৱহাৰ কৰিব লাগিব এই প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিলে নহব প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিবলৈ হলে এই 12 বজাৰ আগতে ক'ব লাগিব 12 বজাৰ সময়ৰ ভিতৰত ক'ব লাগিব সেইটো সময়ত ক'লে যে আমি এটা মৰ্নিং তাৰমানে ৰাতিপুৱা 1 বজাৰ পৰা ৰাতিপুৱা ধৰি লওক 4 মান বজাৰ পৰা যেতিয়া হয় মৰ্নিং আমি যেতিয়া মৰ্নিং বুলি ধৰো সেই সময়ৰ পৰা 12 বজালৈকে আমি মৰ্নিং পিৰিয়ড এটা ইনকমপ্লিট পিৰিয়ড তাত যিকোনো সময়ত আমি কামটো হৈছিল তেনেকুৱা অৰ্থত প্ৰেজেন্ট পাৰফেক্ট টেন্স কিন্তু যদি 12 বাজি গ'ল তেতিয়া এইটো পাষ্ট হৈ গ'ল মৰ্নিংটো পাষ্ট হৈ গুচি গ'ল পাষ্ট হৈ যোৱাৰ লগে লগে কিন্তু আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব নোৱাৰো সেইটো পাষ্ট ইনডিফিনিটত লিখিবগে লাগিব গতিকে these are some very minute points please note down and please pay your attention very interesting points লাগি যদি ভালদৰে চোৱা যায় তেতিয়া দেখা যায় যে আৰে কিনে সাধাৰণ কথা এটাৰ অৰ্থবিলাক বেলেগ হৈ যায় বাক্যবিলাকৰ মিনিং বিলাক I met him 2 times this morning বুলি ক'লে আমি 12 বজাৰ পিছত ক'ব লাগিব ঠিক সেইদৰে আফটাৰনুন বুলি কওঁতে আমি কি বুজাম যে আমি সাধাৰণতে 5 মান বজালৈকে আফটাৰনুন বুলি বা 6 মান বজালৈকে ধৰি লওঁ 6 বজাৰ পিছত আমাৰ ইয়াত সাধাৰণতে আন্ধাৰ হয় আন্ধাৰ হোৱাৰ পিছত এইটো আমি আফটাৰনুন হৈ থাকে আমি সেই সময়টো মানে 5 মান বজালৈকে আমি আফটাৰনুন বুলি কওঁ তাৰ পিছৰ সময়খিনি আমি ইভিনিং বুলি কওঁ গতিকে আমি যদি ইভিনিং টাইমত কথাটো কওঁ তেতিয়া হলে হেতু আফটাৰনুন কওঁতে পাষ্টত ক'ব লাগিব কিন্তু ইভিনিং টাইমৰ ভিতৰতে যদি কওঁ ধৰি লওক 5 বজাত মই কৈছো যে I have not seen him this afternoon for example I have not seen him this afternoon এই সেন্টেন্সটো this afternoon বুলি যেতিয়া কামটো কওঁ